নমস্কাৰ মই শ্ৰী দীপক গগৈ আৰু মোৰ বন্ধু শ্ৰী অৰুণ গগৈ আৰু আমাৰ আজি অকস্মাত এটি সংবাদমেল আয়োজন কৰা হ'ল আপোনালোকক আজি কষ্ট দিয়া হৈছে প্ৰথমে মই পৰিচয় কৰি দিব বিচাৰিছোঁ আমাৰ টেঙাখাত টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক ধনজিৎ সন্দিকৈদেৱ আমাৰ মাজত উপস্থিত আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাত আঞ্চলিক সভাপতি গৌতম বৰুৱাদেৱ আমাৰ মাজত উপস্থিত আছে টেঙাখাত আঞ্চলিক আৰ্টছাৰ উপদেষ্টা দিলীপ পাটৰ ডাঙৰীয়াদেৱ আমাৰ মাজত উপস্থিত আছে টেঙাখাত আৰ্টছাৰ এজন বিষয়া উপদেষ্টা তথা বাৰ্ণা ভেংৰা আৰু লগতে আমাৰ ইয়াত উপস্থিত আছে ভালে সংখ্যক বিভিন্ন দল সংগঠনৰ বিষয়াসকল সকলোকে মই নমস্কাৰ জনাইছোঁ লগতে আপোনালোকৰ সকলোটি আমাৰ সংবাদদাতা দাদাসকললৈ বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা জনাইছোঁ যদিও শুভেচ্ছা জনাইছোঁ বৰ দুখৰে এটা বিষয়লৈ আপোনালোকক আজি আমি ইয়ালৈ নিমন্ত্ৰণ কৰিব লগা হ'ল যেহেতু এই অৰুণ গগৈ আৰু এই অভাজন শ্ৰী দীপক গগৈ আজি কিছুদিনৰ আগতে আমাৰ দুলীয়াজনৰ অধীনস্থ টেঙাখাত ITFৰ অইলৰ মানে ITFৰ স্পেক্ট্ৰন বুলি এটা কোম্পানীত এটি ব্ৰইলাৰ ছেকেণ্ড ক্লাছৰ মানে জব খালী হোৱাত হেয়াত আমি দুইজনে এপ্লাই কৰিছিলোঁ আমাৰ যেহেতু আমাৰ ব্ৰইলাৰ ছেকেণ্ড ক্লাছৰ আমাৰ অৰ্হতা আছে আমি আজি 5 বছৰ আগতেই গুৱাহাটীত গৈ আমাৰ অল আছাম যিটো ব্ৰইলাৰ হেৰি বুলি কয় ইনষ্টিটিউট তাত আমি পাছ কৰি সুখ্যাতে পাছ কৰি চাৰ্টিফিকেট লৈ আছিলোঁ কিন্তু আমি যেতিয়া সেই মানে পদটোত খালী হোৱা পদটোত আমাক বিচাৰি গৈছিলোঁ স্থানীয় যুৱক হিচাপে তেতিয়া তেখেতসকলে কৈছিল যে যিহেতু যুৱক যদি এজন হয় আমি ইণ্টাৰভিউ কল নকৰোঁ যিহেতু আপোনালোকে দুজন ওলালে আৰু দুইজনমান ওলাই লওক আমি একেবাৰে ইণ্টাৰভিউ আগত আপোনালোকৰ সাক্ষাৎকাৰ লৈ মানে জবটোত আমি বিষয় বাছনি কৰি ল'ম কিন্তু দুখৰ বিষয়ে আমি আজি হ'ব কালি হ'বকৈ আজি প্ৰায় 1 মাহতে দিয়া 2024 চনৰ 1 মাহতে দিয়া কিন্তু আজি 3 মাহ যেতিয়া পাৰ হৈ গ'ল আমি এদিন খবৰ ল'লোগৈ তেতিয়া ক'লে যে আপোনালোকক যথাসময়ত জনোৱা হ'ব আমি ৰখি আছিলোঁ কিন্তু আজি যোৱাকালি হৈ যোৱা ঘটনাত আজি আমি অকস্মাত 1টা মান বজাৰ দিনত গম পাওঁ যে ইতিমধ্যে আমাৰ এজন আমাৰ লগতে মানে দিয়া গোটেই বিষয় পৰীক্ষা দিয়া বা এই আমাৰ যেনেকৈ আমি ডকুমেণ্ট তেখেতসকলেও দিছিলে অৰূপ গোহাঁই বুলি কয় তেখেতক মানে তেখেতসকলে সম্পূৰ্ণ অৰূপ দত্ত ন তেখেতক সম্পূৰ্ণ তেখেতসকলৰ বিবেচনা মতে আজি তেখেতক তাত মানে ITFৰ যিটো পোষ্ট তাত যোগদান কৰিবলৈ মাতি আনিছিল আমি বিভিন্ন ধৰণৰ যোগাযোগৰ যোগেদি গম পাই তেখেতৰ সেই বিষয়ে যেতিয়া অৱগত কৰোঁ এই স্পেক্ট্ৰনৰ বিষয়া কেশৱ গোহাঁই আৰু আমাৰ কমল ফুকন ডাঙৰীয়াক তেখেতসকলে তেতিয়া কিন্তু আমাক সুদুত্তৰ ভালদৰে নিদিলে সেই উপায়বিহীন আমি ঘটনাটো সম্পূৰ্ণভাৱে জানিবৰ বাবে আমাৰ এই টেঙাখাতৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৌতম বৰুৱাদেৱক যোগাযোগ কৰাত আৰু লগতে ধনজিৎ সন্দিকৈ ডাঙৰীয়াকো যোগাযোগ কৰাত তেখেতসকলে মানে হেয়াত তেখেতসকলৰ লগত যোগাযোগ কৰে আমাৰ কমল ফুকন আৰু এই আমাৰ কি বুলি কয় এজন কেশৱ গোহাঁই ডাঙৰীয়াৰ লগত তেখেতসকলে কি হ'ল কি বিষয়নো কিয় নললে যেতিয়া সোধে তেতিয়া তেখেতসকলৰ এই বিষয়ে আপোনালোকে ধুনীয়াকৈ ক'ব যিহেতু মোক ফোনত টেলিফোনত এই বিষয়টো আমি যিহেতু এজন কেণ্ডিডেট কথা পাতিব নোৱাৰোঁ সেইকাৰণে নাপাতি তেখেতসকলে ঠেলিলোঁ তেখেতসকলে আজি আপোনালোকৰ গোটেইখিনি কথা ক'ব নমস্কাৰ ধন্যবাদ যেহেতু আমি গম পাইছিলোঁ যে আমাৰ টেঙাখাতৰ ITFত যেহেতু আমাৰ ব্ৰইলাৰৰ এটা তেওঁলোকৰ জব ওলাইছে গতিকে আমাৰ যেহেতু স্থানীয় যুৱক আছে আমাৰ দীপক গগৈ আছে লগতে আমাৰ অৰুণ গগৈ আছে তেওঁলোক দুজনো অভিজ্ঞতা সম্পন্ন ব্যক্তি গতিকে তেখেতৰ লগত আৰু এজন আছিলে আমাৰ অৰূপ দত্ত বুলি তেখেতৰ তিনিজনে তেওঁলোকে আবেদন কৰিছিলে সেই পদটোৰ বাবে কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে তেওঁলোকে একদম পক্ষপাতিত্বমূলক আচৰণ কৰি এজন ব্যক্তিক আমি ইতিমধ্যে গম পাইছোঁ যে অৰূপ দত্ত ব্যক্তিজনক তেওঁ তাত নিৰ্বাচন কৰিছে আজি তেওঁ মেডিকেল টেষ্ট কৰিবলৈ তেওঁৰ পৰা এখন চাৰ্টিফিকেট নিব লাগিছিলে গতিকে বিষয়টো অতি আমি ভাবিছোঁ যে এইটো উচিত তদন্ত কৰিব লাগে আৰু এইটো এটা সম্পূৰ্ণ ন্যায়িক বিষয় হৈ থকা নাই এইটো এটা সম্পূৰ্ণ মানে বিষয়টো ধৰক তেওঁলোকে গাফিলতি কৰিছে আৰু তেওঁলোকে মানে আমি ভাবিছোঁ যে তেওঁলোকে মেনেজ কৰি কিনে ধৰক তেওঁ পদটো মানে অদ্ভুতক দিয়াৰ ব্যৱস্থা কৰিছে গতিকে আমি এক্সপেক্টন কৰ্তৃপক্ষক তথা আমি অল ইণ্ডিয়াক সকীয়াই দিব বিচাৰিছোঁ যদি আপোনালোকে এনেধৰণৰ পক্ষপাতিত্বমূলক ব্যৱস্থা কৰে তেনেহ'লে আমি কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে ক্ষান্ত নাথাকোঁ আমি তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁলোকে কৈছে যে তেওঁলোকে ওপৰত ধৰক কেনেকৈ ধৰণৰ মিলালে আমি গম নাপাওঁ কিন্তু এইটো হ'ব নালাগে তেওঁলোকে কৈছে যে আমি অধিক নাজানো আপোনালোকে কথা পাতক কোনোবা এজন আলি বোলা ব্যক্তিৰ কথা ক'লে সেইটো আমিতো কৈছোঁ যিহেতু 3জন কেণ্ডিডেট আছিলে গতিকে যদি তেওঁলোকৰ মাজত যদি পৰীক্ষা হৈছে বাছনি পৰীক্ষা 3জনক মাতিব লাগিছিলে কিন্তু পক্ষপাতিত্বমূলক এজনক তেওঁলোকে কেনেধৰণে নিৰ্বাচন কৰিছে আৰু এইটো সম্পূৰ্ণ বিষয়টো গভীৰ ৰহস্য আৰু আমি বিষয়টো অতি সোনকালে তদন্ত কৰিবলৈ আমি দাবী জনাইছোঁ আৰু এই যিটো আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আছে আমি সেই প্ৰক্ৰিয়া যিটো নিৰ্বাচন হৈছে আমি তেওঁক মানে আমি তেওঁৰ পৰা আঁতৰাই ৰাখিবলৈ
বিচাৰিছোঁ তেওঁক মানে এটা যেতিয়া দুৰ্নীতি কৰি তেওঁলোকে চাকৰিটো লৈছে গতিকে আমি তেওঁক আৰু মানে চাকৰিটো দিয়াৰ কোনো আমি তাক উচিত দেখা নাই গতিকে তেওঁক আমি সম্পূৰ্ণ তাৰ পৰা এৰাই চলিবলৈ আৰু দুজন যি ব্যক্তি আছে আমাৰ স্থানীয় যুৱক তথা আমাৰ স্থানীয় বাসিন্দা আমাৰ দীপক গগৈ আৰু অৰুণ গগৈ আমি তেওঁলোকক দুজনকে যোগ্যতা ভিত্তিত আমি যিটো চাকৰি আছে তেওঁলোকৰ ভিতৰতে এজনক আমি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ অন্যথা কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে বিষয়টো মানি লয় আৰু স্পেক্ট্ৰাম কোম্পানী অনিৰ্দিষ্টকালি বন্ধ কৰিবলৈ বাধ্য হ'ব। নমস্কাৰ সকলো সংবাদ কৰ্মীৰ বন্ধুসকললৈ মই বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগে লগে এটা কথা যোৱা জানুৱাৰী মাহৰ 21 তাৰিখে যেতিয়া স্পেক্ট্ৰাম কোম্পানীয়ে তাত এটা পদ খালী আছিল ব্ৰইলাৰ পদৰ সেই পদৰ বাবে তেওঁলোকে নিবিদা বিচাৰিছিল আৰু 3জন ব্যক্তিৰ পৰা তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি বায়'ডাটা আছিল বায়'ডাটা লৈছিল আৰু বায়'ডাটা লোৱাৰ লগে লগে তেওঁলোকে এটা কথা কৈছিল যে 3জন ব্যক্তিৰ মাজত যোনজনে যোগ্য ব্যক্তি হ'ব তেখেতক আমি ইণ্টাৰভিউত কল কৰি যোনজন যোগ্যতা ভিত্তিত তেওঁ নিয়োগ কৰিম বুলি কিন্তু আমি শেষত গম পালোঁ যে তেওঁলোকে অসৎ উপায় অৱলম্বন কৰি তেওঁলোকে কোনোবা এজনৰ চৈৰাচাৰিতাত আনি কোনোবাই তদন্তখন কৰি আনি পিনে অৰূপ দত্ত নামৰ এজন ব্যক্তিক তেওঁলোকে দিছে আৰু কোনো ইণ্টাৰভিউত তাত কোনো ইণ্টাৰভিউ কলে কৰা নাই আৰু তেওঁ নিজে নিজে বাছি পিনে দিয়া বুলি ইতিমধ্যে আমি গম পাইছোঁ আৰু ইয়াৰ কাৰণে টাইম যুৱ পৰিষদ অসমে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত এই যি পদটোৰ কাৰণে তেওঁলোকে নিৰ্বাচনী পৰীক্ষা পাতিম বুলি কৈছিল সেই নিৰ্বাচনী পৰীক্ষাৰ যোনটো তেওঁলোকে পদটোৰ কাৰণে নিৰ্বাচন কৰক আৰু যোগ্য ব্যক্তিজনক দিবলৈ আহ্বান জনাইছোঁ আৰু কোনো পৰীক্ষা নোহোৱাকৈ কোনো হেৰি নোহোৱাকৈ এনেকৈ লোৱাটো অতি দুৰ্ভাগ্যজনক কথা আৰু এই দুৰ্ভাগ্যজনক কথাটোক আমি সকলোৱে গৰিহণা দিছোঁ। এই মানে আমি যি দিছিলোঁ আপোনালোকৰ আগত দেখাইছোঁ যিহেতু এই অভাজনে এইখন আমাৰ যি মই ব্ৰইলাৰৰ যিটো এক্সপেৰিয়েঞ্চ দিছে তেখেতসকলে সকলোখিনি আমি দিছোঁ এয়াৰ মোৰ প্ৰথম হৈছে এইখন মোৰ ব্ৰইলাৰ যিখন ছেকেণ্ড ক্লাছ আজি 4 বছৰ আগতে 5 বছৰ আগতে পাছ কৰা এইখন আছে ছেকেণ্ড ক্লাছ গুৱাহাটী ইনষ্টিটিউটৰ পৰা হেৰি কৰা থিয় হৈছোঁ তাৰপিছতে আমাৰ এইখন মোৰ এক্সপেৰিয়েঞ্চ হেৰিয়ৰ 4 বছৰ 2 বছৰ এক্সপেৰিয়েঞ্চ আছে আজি 3 বছৰ আগতে এক্সপেৰিয়েঞ্চৰ চাৰ্টিফিকেট লোৱা মই তাৰপিছতে এইখন আছে মোৰ চাবুৱাৰ ইনষ্টিটিউটৰ ফিটৰ মই পাছ কৰা এক্সপেৰিয়েঞ্চো আছে ইয়াৰ লগতে আৰু এয়া মোৰ যি বিচাৰিছিলে স্কুলৰ চাৰ্টিফিকেট পাছ চাৰ্টিফিকেট ইয়াৰ মাৰ্কছ চাৰ্টিফিকেট সকলোখিনি তেখেতসকলে যি বিচাৰিছিলে সকলোখিনি আমি দিছোঁ আৰু তেনেকৈ অৰুণ গগৈও দিছে কিন্তু ইয়াৰ দিয়াৰ পিছতো তেখেতসকলেও তেনেকৈ দিছিলে কিন্তু তেখেতসকলক এইটো আমাক অবিচাৰ কৰিলে সেয়েহে দুখেৰে এইখিনি দেখাইছোঁ আৰু লগতে আমাৰ আপোনাক অনুৰোধ জনাইছোঁ মোৰ বন্ধু আমাৰ ভেংৰা দাদাই তেখেতেও ক'ব তেখেতে গোটেই বস্তুটো বুজি উঠিছে আমি সৰু আগৰ পৰা যোগাযোগ কৰা আগত আহি ক'লে ভাল তো নমস্কাৰ বিশেষকৈ মোৰ নাম বাৰ্ণাড ভেংৰা আজি যিটো ITবত যিটো ব্ৰইলাৰৰ যিটো জব ওলাইছে এতিয়া ওচৰৰ যিবিলাক ক'বলৈ গ'লে বিশেষ কৰি ওচৰ চুবুৰীয়া নহয় আজি যদি 3টা যিবিলাক এপ্লাই কৰিছিলে এই 3টা মাজতো একটাওতো হ'ব লাগিছিলে আজি 3টা মাজতে একটাও নাই কিন্তু বেলেগৰ পৰা কি অৰূপ দত্ত নেকি তাক চিলেকশ্যন কৰি কিনে তাক নিয়াই দিলে এইটোতো অলৰেডি আমাক চাবলৈ গ'লে এইটোতো অলৰেডি পলিটিক্স কৰিছে এইটোৱে বিশেষ আৰু জানিব কথা আমাৰতো ওচৰ চুবুৰী উল্টন বা এইটো আমাৰ টেঙাখাট ITF যিটো স্পষ্টন কোম্পানী ন স্পষ্টন কোম্পানী তাত যদি আমাৰ ওচৰ চুবুৰীৰ যিবিলাক যদি এপ্লাই কৰিছিলে তো ভালমতে সিহঁতক অলৰেডি সিহঁতক মাতি কিনে এটা ভাল পৰীক্ষা কৰি কিনে ডিচিশ্যন এটা ল'ব লাগিছিলে কিন্তু সেইটো আমি এইটো ভুল বুলি মানিছোঁ আৰু ভুল হিচাপে এইটো হৈছে বুলি এইটো ৰিএগেইন যাতে হওক আৰু সেইটো লৈ যদি নহ'লে আমি ITF গেট বন্ধ কৰিম আৰু বিশেষ কৰি অলৰেডি আমি কেইটাও ছাপোৰ্ট কৰিছোঁ যিজন আমাৰ যিবিলাক ব্যক্তি এতিয়া মোৰ ককাই হওক মোৰ দাই হওক ইহঁতৰ কাৰণে আমি কেইটাও আমি আদিবাসী জনগোষ্ঠী হওক চাহ জনগোষ্ঠী হওক চবে মিলি কিনে সিহঁতকো আমি অলৰেডি ছাপোৰ্ট কৰিছোঁ এইটোৱে নমস্কাৰ অকণমান কৈ দিয়ে মোৰ নাম শ্ৰী দিলীপ পাত্ৰ টেঙাখাট শাখাৰ প্ৰাক্তন সম্পাদক আজি যিহেতু আমি ইয়াত আহি পাই কিছু কথা গম পাবলৈ আমি সক্ষম হৈছোঁ
আৰু সৰ্বপ্ৰথমে মই আপোনালোকক সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ লগত আছে জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ সভাপতি আছে লগতে ডিব্ৰুগড় জিলাৰ আমাৰ টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী যুটীয়া সম্পাদক আৰু লগতে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া বাৰ্ণা ভেংৰাট যিহেতু ITF-ৰ যি ব্ৰইলাৰৰ এটা পোষ্ট ওলাইছিলে এই পোষ্টটো আমি সকলোৱে ভাবিছিলোঁ যিহেতু আমাৰ যিখিনি ওচৰে পাজৰে গাঁও আছে যিখিনি এফেক্টেড এৰিয়া যিখিনি এফেক্টেড কৰিছে আমাৰ প্ৰথমে যিখিনি চাৰিওঘৰৰ কাষত যিখিনি লাগি আছে তাৰ মাজত যদি আমাৰ লোকেল ল'ৰা ওলাইছে চাৰ্টিফিকেট লৈ ভালকৈ ক'ৰবাত যদি এটা ব্ৰইলাৰেই হওক বা ফিটাৰেই হওক বা আমুকেই হওক আমি আগতো আমি আশা ফালেদি আমি কিছুমান কাগজ দিছোঁ যে প্ৰথমতে আমাৰ এইখিনি প্ৰিপেৰেশ্যন দিব লাগে কিন্তু সিহঁতি এই যোৰহাটৰ পৰা এই আপোনাৰ ধেমাজিয়ে হওক বা আপোনাৰ শিৱসাগৰ হওক তেনেকুৱা কৰি আনি এই যিখিনি খালী হৈ থকা জববিলাকত পূৰণ কৰিছে কিন্তু আমি আজিলৈকে আমি নিমাত হৈ আছোঁ কিন্তু আগন্তুক দিনত আমি এনেকুৱা নিমাত নহওঁ আজি আমাৰ আগতে এটা তেনেকুৱা ঘটনা ঘটিছে আমি স্পষ্ট কৰিব বিচাৰিছোঁ অইল ইণ্ডিয়াই হওক বা আমাৰ যিটো ইন্সপেক্টৰৰ কৰ্তৃপক্ষই হওক আমি সকীয়াই দিব বিচাৰিছোঁ সোনকালে এই বিবেচনাটো যদি আমি ফলপ্ৰসূ নহওঁ আমি অতি শীঘ্ৰে মানে ITF বন্ধ ঘোষণা কৰিম আৰু লগতে আমি আজি ৰাইজে শুই আছে বুলি অইল ইণ্ডিয়া হয়তো ভাবিব নালাগে আজি হয়তো বিভিন্ন জেগাত বিভিন্ন অইল খননে হৈছে বা যিখিনি কাম কৰি আছে ৰাইজে দেখি আছে কিন্তু এতিয়া হয়তো গাঁৱে ভূঞে চবেই শিক্ষিত হৈছে সেই হিচাপে এই বস্তুটো অতি সোনকালে মানে বিবেচনা নহয় আমি অইল বন্ধ ঘোষণা কৰিম ইমান